নমস্কাৰ। এবাৰ ভাবকচোন, আপোনাৰ মা অবিহনে আপোনাৰ ঘৰখন, আপোনাৰ পত্নী অবিহনে আপোনাৰ কোঠালিটো, আপোনাৰ জীয়ৰী অবিহনে আপোনাৰ বাগিচাখন, অথবা আপোনাৰ ভণ্টি অবিহনে আপোনাৰ চোতালখন। একেবাৰে অকল্পনীয়, নহয়নে? ভাবিবলৈকে আচহুৱা লাগে, নহয় জানো? কিন্তু কিয় আমি প্ৰতি পল অনুপল এগৰাকী মহিলাক বাৰে বাৰে মনত পেলাই দিওঁ যে এইখন তাইৰ ঘৰ নহয়, এইখন বুলিনো কি, তাইৰ আচলতে ঘৰেই নাই নিজৰ বুলিব পৰাকৈ। আপোনাৰ মায়েও কটাইছে অঘৰী জীৱনৰ বেদনা, আপোনাৰ দেউতাৰ শব্দত কিম্বা আপোনাৰ আইতাৰ বাক্যত। আপোনাৰ পত্নীৰ বেদনাটো আপুনি নিজেই জ্ঞাত, আৰু আপোনাৰ জীয়ৰী কিম্বা ভণ্টি কিম্বা বাইদেউ, এই সকলোবোৰকে জানো আপোনালোকে মনত পেলাই নাথাকে যে এইখন তাইৰ ঘৰ নহয়, তাই মাথো আলহীহে? নিজৰ বুলি মাটিৰ হ'লেও ঘৰ এটা সাজকচোন, যিখন ঘৰৰ পৰা আপোনাক কোনেও কোনো কালে কোনোদিনেই খেদি দিব নোৱাৰে, বা খেদি দিয়াৰ ভয়ো দেখুৱাব নোৱাৰে। ভাড়াঘৰেই হওক কিম্বা তৰ্জাবেৰৰ ঘৰেই হওক, কেৱল মাথো আপোনাৰ হওক, আৰু তাত আশ্ৰিত প্ৰত্যেক ব্যক্তিয়েই যেন স্বচ্ছন্দ হওক, ফুলময় হওক আৰু সপোনময় হওক। হেল্ল' এভৰিৱান, আই এম হেলনা। মই আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱাই উঠি পেলাই আচাৰ্য প্ৰশান্তৰ এখন কিতাপ পঢ়িলোঁ, তাৰপিছত কোৰ্টলৈ ওলাই গ'লোঁ, আৰু কোৰ্টৰ পৰা উভতি আহি পেলাই মই ডালিয়াৰ খিচিৰি খালোঁ। আপোনালোকে বাৰু ডালিয়াৰ খিচিৰি খাই পাইছেনে? বিৰাটেই টেষ্টি লাগে, একদম চিম্পলকৈ বনাইছিলে মায়ে। আৰু তাৰপিছতে এয়া ৰাতিৰ আহাৰত ভাত আৰু পনীৰ বিলাহী দি বনাইছিলে। বিৰাটেই মই ভাল পাওঁ পনীৰ খাই। আপোনালোকে বাৰু কোনে কোনে পনীৰ খাই ভাল পায়, প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ।